প্ৰিয় দৰ্শক, জেঠ মাহৰ অমাৱস্যা তিথিৰ দিনা প্ৰতি বছৰে শনি জয়ন্তী উদযাপন কৰি অহা হৈছে। 2026 বৰ্ষৰ এই শনি জয়ন্তী 16 মে আৰু জেঠ মাহৰ 1 তাৰিখ আৰু শনিবাৰৰ দিনা সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব। শনি জয়ন্তীৰ দিনা ভগৱান শনি ভগৱানৰ জন্ম হৈছিল। ভগৱান সূৰ্য দেৱতা আৰু ছায়া দেৱীৰ গৰ্ভৰ পৰা শনি ভগৱানৰ জন্ম হৈছিল অমাৱস্যা তিথিৰ দিনটোত। প্ৰিয় দৰ্শক, এই বছৰ এই শনি জয়ন্তীৰ মহত্ব অধিক হ'ব, কাৰণ এই শনি জয়ন্তী শনিবাৰৰ দিনা পৰিবলৈ গৈ আছে। শনিবাৰৰ দিনটো হৈছে ধৰ্মীয় শাস্ত্ৰৰ অনুযায়ী শনি ভগৱানৰ নামত সমৰ্পিত। শনি গ্ৰহ হৈছে নৱগ্ৰহৰ ভিতৰত অন্যতম গ্ৰহ, যাৰ কুপ্ৰভাৱ যেতিয়া এজন ব্যক্তিৰ জীৱনত পৰে, তেতিয়া সেই ব্যক্তিজনে কেতিয়াও জীৱনত উন্নতিৰ ক্ষেত্ৰতেই হওক, কেৰিয়াৰৰ ক্ষেত্ৰতেই হওক, কোনো ক্ষেত্ৰতেই সফলতা পাব নোৱাৰা হৈ পৰে। বিপদ বিঘিনি আগুৰি ধৰে। সেইবাবে প্ৰতিজন ব্যক্তিয়ে শনি গ্ৰহৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা পাই থাকিব বিচাৰে। আৰু শনি ভগৱানৰ নাম শুনিলে সকলোৰে মনত ভয় উপজে। প্ৰিয় দৰ্শক, আপুনি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি শনি ভগৱানক সন্তুষ্ট কৰিব পাৰিব। শনি ভগৱান হৈছে ন্যায়ৰ দেৱতা। বেয়া কৰ্ম কৰিলে আপোনাক বেয়া ফল প্ৰদান কৰিব, অৰ্থাৎ শনিৰ মহাদশাত আপুনি ভুগিব লাগিব। গতিকে আপুনি আমি কোৱা এই কৰ্ম কৰক শনি জয়ন্তীৰ দিনা, তেতিয়া শনি ভগৱানৰ অসীম কৃপাদৃষ্টি আপুনি লাভ কৰি জীৱনত আৰ্থিক ক্ষেত্ৰতেই হওক, কেৰিয়াৰৰ ক্ষেত্ৰতেই হওক, ব্যৱসায়িক ক্ষেত্ৰতেই হওক, আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। শনি ভগৱানে কেতিয়াও বিনা কাৰণত, বিনা ভুল নকৰাকৈ কাকো শাস্তি প্ৰদান নকৰে। গতিকে কৰ্মৰ অনুযায়ী ফল প্ৰদান কৰাৰ বাবে ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হৈছে শাস্ত্ৰৰ অনুযায়ী শনি ভগৱানক। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত জয় শনিদেৱ বুলি অৱশ্যেই লিখিব আৰু এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। আমি আপোনালোকৰ বাবে জ্যোতিষশাস্ত্ৰ আৰু শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন প্ৰতিকাৰ নজনা কথাসমূহ আপোনালোকৰ মাজলৈ এই চেনেলটোত আগবঢ়াওঁ। গতিকে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল অৱশ্যেই বঢ়াব ভিডিঅ' বনাবৰ বাবে। প্ৰিয় দৰ্শক, তেন্তে বেছি পলম নকৰি, ভিডিঅ'টো দীঘলীয়া নকৰি আমি মূল কথাসমূহৰ মাজলৈ আগবাঢ়োঁ আহক। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা আপুনি এটা পিতলৰ বাটিত বা পাত্ৰত আপুনি সৰিয়হৰ তেল ভৰাব। তাৰ পাছত তাত এটা আপুনি মুদ্ৰা ৰাখিব। তাৰ পাছত আপুনি সেই তেল শনি মন্দিৰত দান কৰিব বা শনি ভগৱানৰ চৰণত অৰ্পণ কৰিব লাগে। যদি আপুনি শনি মন্দিৰ যাব নোৱাৰে, তেন্তে সেই তেলেৰে আপুনি এগছ চাকি অশ্বস্থ গছৰ তলত জ্বলাই দিব লাগে। এনে কৰিলে শনিৰ মহাদশাৰ পৰা মুক্ত হৈ সদায় থাকিব পাৰি। আৰু এনে কৰিলে শনিৰ আশীৰ্বাদ লাভ কৰি জীৱনত চাকৰিৰ ক্ষেত্ৰতেই হওক, ব্যৱসায়িক ক্ষেত্ৰতেই হওক, পৰিয়ালত আপোনাৰ সমস্যা যিকোনো থাকিলেও সমাধান হয় বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা আপুনি আকন্দা গছত আপুনি 7টা লোহাৰৰ নখ আগবঢ়াব পাৰে। লগতে এই দিনটোত আপুনি শ্মশানলৈ কাঠ দান কৰিব পাৰে। এনে কাম কৰিলে সেই ব্যক্তিজনৰ জীৱনত শনিৰ কুপ্ৰভাৱ কমিবলৈ আৰম্ভ কৰে আৰু ধন সম্পৰ্কীয় সমস্যাৰ পৰা উপশম পায় বুলি কোৱা হৈছে। কেৱল ইমানেই নহয়, শনি জয়ন্তীৰ দিনটোৰ পৰা আপুনি 7টা শনিবাৰলৈকে পিপৰাক আপুনি ক'লা তিল আৰু চেনিৰ লগত মিহলি কৰি আটা খুৱাব লাগে। আৰু পুনৰ সন্ধিয়াৰ সময়ত আপুনি অশ্বস্থ গছৰ তলত সৰিয়হৰ চাকি জ্বলাব লাগে আৰু শনি ভগৱানৰ মন্ত্ৰ আপুনি জপ কৰিব লাগে। যদি আপোনাৰ দ্বাৰা সম্ভৱ হয়, ইয়াৰ পাছত আপুনি হনুমান মন্দিৰ গৈ আপুনি সুন্দৰাকান্ত পাঠ কৰিব লাগে। এনে কৰিব পাৰিলে শনিৰ কুপ্ৰভাৱৰ পৰা আপুনি মুক্ত হৈ পৰিব পাৰিব বুলি কোৱা হৈছে।
আৰু যেতিয়া আপোনাৰ শনিৰ কুপ্ৰভাৱ নাইকিয়া হৈ যাব তেতিয়া লাহে লাহে আপোনাৰ যিকোনো আবদ্ধ হৈ থকা কামো সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। কাৰণ শনিৰ দোষৰ ফলতেই যিকোনো এজন ব্যক্তিয়ে বাধা বিঘিনি হৈ থমকি ৰ'বলগীয়া হয় যিকোনো কৰ্মত। প্ৰিয় দৰ্শক, আৰ্থিক সমস্যাৰ পৰা যদি আপুনি মুক্ত হ'ব বিচাৰে তেন্তে আপুনি শনি জয়ন্তীৰ দিনা 10টা আলমগু লৈ আপুনি হনুমান মন্দিৰ যাওক আৰু ইয়াৰে 5টা আপুনি বাদাম ঘৰলৈ উভতাই লৈ আনিব। আৰু ঘৰলৈ যি 5টা বাদাম আপুনি লৈ আনিব সেই 5টা বাদাম আপুনি এখন ৰঙা কাপোৰত বান্ধি আপোনাৰ ধন থোৱা ঠাইত আপুনি বাকচত থৈ দিব লাগে। লগতে শনি জয়ন্তীৰ দিনা যদি আপুনি বান্দৰক কল গুড় খুৱাব পাৰে তেতিয়াও আপুনি জীৱনত আৰ্থিক উন্নতি কৰিব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। এইদৰে আপুনি ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হৈ আপুনি আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী কৰি তুলিব পাৰিব। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা শমী গছৰ আপুনি শিপা এডাল আনি ক'লা কাপোৰে বান্ধি সোঁ হাতত আপুনি পিন্ধিব লাগে। এনে কৰিলে শনি গ্ৰহৰ কুপ্ৰভাৱ নাইকিয়া হয়। আৰু আপুনি শনি জয়ন্তীৰ দিনা পুৱা সোনকালে উঠিব লাগে। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা আপুনি ভুলতো কেতিয়াও ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্ত যোৱালৈকে আপুনি পূজা নকৰিব। আপুনি সূৰ্য অস্ত যোৱাৰ পাছতহে আপুনি পূজা কৰিব শনি ভগৱানক। ইয়াৰ প্ৰতি আপুনি বিশেষভাৱে লক্ষ্য ৰাখিব। আপুনি এই শনি জয়ন্তীৰ দিনটোত ওম শনিশ্বৰায়ে নমঃ এইদৰে আপুনি 108 বাৰ জপ কৰিব পাৰে। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা আপুনি পুৱা সোনকালে ব্ৰহ্ম মুহূৰ্ততে সাৰ পাই উঠি স্নান কৰি আপোনাৰ বাহী কাপোৰ আঁতৰাই পেলাব লাগে আৰু ঘৰটো চাফ চিকুণ কৰিব লাগে যাতে শনি দেৱতা সন্তুষ্ট হয়, যাতে এই দিনটোত শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ঘৰখনত কোনো কাৰণতে নপৰে। যদি আপোনাৰ ঘৰৰ ওচৰতে শনি মন্দিৰ আছে তেন্তে অৱশ্যেই শনি মন্দিৰলৈ যাব আৰু শনি মন্দিৰলৈ গৈ শনিক আপুনি সৰিয়হৰ তেলেৰে অভিষেক অৱশ্যেই কৰিব। তিলৰ তেল থাকিলেও সেই তেলেৰো অভিষেক কৰিব পাৰিব। এনে কৰিলে শনি ভগৱান খুবেই সুখী হয়। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা আপুনি ৰাম ভক্ত হনুমানকো পূজা অৰ্চনা কৰিব পাৰে। হনুমানক পূজা কৰি আপুনি জেচমিন আপুনি অৰ্পণ কৰিব পাৰে। হনুমানৰ প্ৰিয় বস্তু আপুনি অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আপুনি বিভিন্ন বিপদ বিঘিনিৰ পৰা ৰক্ষা পাব। ধাৰ ঋণৰ সমস্যাৰ পৰা আপুনি বজৰংবলীৰ কৃপাত আপুনি মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে শনিদেৱ ভগৱান সংকটমোচন হনুমানৰ প্ৰিয় ভক্ত বুলি বিশ্বাস কৰা হৈছে। গতিকে হনুমানক যদি সুখী কৰিব পাৰে এই দিনটোত তেতিয়াহ'লে শনি ভগৱান সদায় প্ৰসন্ন হৈ থাকিব আপোনাৰ ওপৰত। এনে কৰ্ম কৰা ব্যক্তি অৰ্থাৎ ভক্তৰ ওপৰত শনি দেৱতা সদায় দয়ালু হয়। প্ৰিয় দৰ্শক, শনি দেৱতাক পূজা অৰ্চনা কৰিলে আপুনি ক'লা বস্তু অৰ্পণ কৰিব। লগতে ক'লা কাপোৰ পিন্ধিব লাগে। শনি জয়ন্তীৰ দিনটোত বিশেষকৈ এই বছৰ শনিবাৰ পৰিছে, অধিক শক্তিশালী হৈ পৰিছে এই শনি জয়ন্তী তিথি। গতিকে এনে নিয়মসমূহ আপুনি অৱশ্যেই মানি চলিব। পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে আপুনি শনি ভগৱানক আৰাধনা কৰাটো খুবেই প্ৰয়োজন। জ্যোতিষাস্ত্ৰৰ মতে যিকোনো ব্যক্তিৰ জন্মকুণ্ডলীত যদি ৰাশিফলত শনি দুৰ্বল হৈ থাকে তেন্তে শনি দেৱতাক পূজা কৰাটো খুবেই জৰুৰী। এই নিয়মসমূহ এই কামসমূহ খুবেই জৰুৰী কৰাটো। প্ৰিয় দৰ্শক, শনি জয়ন্তীৰ দিনা কি কৰ্ম কৰাটো একেবাৰে উচিত নহয় আমি তাৰ ওপৰত এটা ভিডিঅ' আপোনালোকৰ বাবে অতি সোনকালে প্ৰস্তুত কৰি আগবঢ়াই দিম। সেই ভিডিঅ'টো আপুনি অৱশ্যেই চাব, তেতিয়া শনি গ্ৰহৰ কুপ্ৰভাৱ আপোনাৰ ওপৰত ভুলতো কেতিয়াও নপৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। এইসমূহ কৰ্ম আপুনি কৰি এই দিনটো পাৰ কৰক, আপোনাৰ গোটেই বছৰটো ভাল হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ।
ধন্যবাদ।